কি কৰে এইয়া বাইদেউ ফুলন ড্ৰেছত ওলাই লৈছে চ' আজি তেওঁলোকৰ গীৰ্জাত প্ৰগ্ৰেম আছে আৰু এইফালে একটা ৰুম এনেকৈ এইটো এটা ৰুম হয় এইটো এটা গেষ্ট ৰুমেই হয় আৰু এইটোতে মই যিহেতু আছিলোঁ এয়া যাবলৈ পেকিং কৰি ৰেডি কৰি থৈছোঁ আৰু এইটো অকণমান দেখাই দিছোঁ এইটো হৈছে ড্ৰয়িং ৰুম চ' দেখিছে কি ধুনীয়া ইয়াৰ পৰা যে ইমান ধুনীয়াকৈ বতাহ সোমাই থাকে নহয় বহুত ভাল লাগে আৰু এইটো ষ্ট'ৰ ৰুম চ' এইটো ষ্ট'ৰ ৰুম আৰু বিশেষ এতিয়া নাই যিহেতু একো আৰু এয়া ইয়াৰ সন্মুখতে এইখন এখন স্কুল সকলোকে স্বাগতম জনাইছোঁ মোৰ এটি অন্যতম ভিডিঅ'লৈ লখিমপুৰত প্ৰগ্ৰেম শেষ কৰি আহি মই বৰ্তমান এয়া ৰাতিপুৱাই আচলতে এতিয়া 6:30 হৈ গৈছে মই কামৰূপ মেট্ৰ' পালোহি আৰু এয়া প্ৰেছিডেণ্ট বাইদেউ হয় কামৰূপ মেট্ৰ'ৰ লালমাটি বান্ধন বিকাশ কেন্দ্ৰৰ আৰু তেওঁলোকৰ ঘৰতে মই ফ্ৰেছ হ'লোঁ আৰু ক্লাছলৈ বুলি ওলাই আহিলোঁ এয়া কেন্দ্ৰত বাইদেউহঁত আজি যিহেতু প্ৰথম দিন বাইদেউহঁতো আহি পালেহি ক্লাছ শেষ হোৱাৰ পাছত প্ৰেছিডেণ্ট বাইদেউৰ ঘৰৰ পৰা মোৰ বেগটো লৈ আহি মোক থাকিবলৈ তেওঁলোকে যোগাৰ কৰি দিছে তেওঁলোকৰ ওচৰতে থকা গেষ্ট হাউচটোতে আৰু যিহেতু গেষ্ট হাউচটো একেবাৰে নতুন হৈ আছে তাত এটা ফেমিলিয়ে চোৱা চিতা কৰি আছে আৰু গেষ্ট হাউচটোত যিহেতু বিচনা চিচনা নাছিলে চ' আমাৰ কেন্দ্ৰৰ বাইদেউহঁতে মোৰ কাৰণে এইয়া বিচনা লগাই আছে এনেদৰে দ্বিতীয় দিনাখনৰ প্ৰশিক্ষণৰ বাবে মই ওলাই আহিছোঁ অকণমান যিহেতু মই থকাৰ গেষ্ট হাউচটোৰ পৰা অকণমান আহিব লাগে তো অকলে আহি আছোঁ আৰু এনেদৰে কেন্দ্ৰ পালোহি আৰু বাইদেউসকলক প্ৰতিটো কাম বুজাই দিছোঁ যিহেতু আজি প্ৰেক্টিকেল কৰা হ'ব তেওঁলোকে এই কামখিনি কৰি আছে এনেদৰে লগতে ৰিফ্ৰেছমেণ্টৰ টাইম আহি গ'ল চ' এনেদৰে সকলোৱে চাহ খোৱাত ব্যস্ত হৈ আছে যিহেতু ৰিফ্ৰেছমেণ্টখিনি আমাৰ অফিচৰ পৰাই দিয়ে চাহ তাহ খাবৰ কাৰণে আৰু এনেদৰে সকলোৱে চাওকচোন কাপোৰখিনি কি ধুনীয়াকৈ তেওঁলোকে বেলি আছে আৰু এওঁলোকে খুবেই ভাল পাইছে কামখিনি কৰি সকলো ব্যস্ত চব তৃতীয় দিনাখনৰ প্ৰশিক্ষণৰ বাবে ওলাই আহিছোঁ যিহেতু ৰুমৰ পৰা ওলাওঁতে 10টা বাজি গৈছিল সেয়েহে হোটেলত ব্ৰেকফাষ্ট কৰিব যাব নোৱাৰিলোঁ আৰু যিহেতু বেগত কিবাকিনি সৰু সুৰা কিনি ভৰায়ে থওঁ আচলতে এনেকুৱা সময়ৰ কাৰণে লৰালৰি হ'লে খাবৰ বাবে আৰু সেই লটো এটা ভৰাই থৈছিলোঁ খাই ল'লোঁ পাপৰ কাম কৰি কেনেকুৱা লাগিছে শিকি ভাল লাগিছেনে আপোনালোকে এতিয়া প্ৰশিক্ষণ হৈ যোৱাৰ পিছতো ব্যৱসায় কৰিব লাগিব ন আপোনালোকে কৰিবনে আৰু নিজেও ঘৰত কৰিব বনাই খাব লগতে বিক্ৰীও কৰিব দেই তেতিয়াহে এই 3 দিনীয়া প্ৰশিক্ষণটো আপোনালোকে যিখিনি সময় দিছে ন সেই সময়খিনি আপোনালোকৰ মূল্য দিয়া হ'ব কি ক'ব লাগিব দেই পাপৰটো চাওঁ কেনেকৈ হৈছে খাবলৈ ভাল লাগিছে কোনে বনাইছিলে আমি মহিলাবিলাকে বনাই ডাঙবডিটো ঘৰৰ হেন কালুন্দা আৰু এইটো মেজেঙা ওলাইছোঁ দেই এইটো মেজেঙা পাতা আৰু এইটো হৈছে কি কচু কয় এইটো
এই গেষ্ট হাউচটোত পাৰ কৰা এই 3টা ৰাতি সদায় মনত থাকিব, ভাল লাগিল। আৰু গেষ্ট হাউচ যিহেতু এই দাদা আৰু বাইদেৱে চোৱা চিতা কৰি থাকে, তেওঁলোকৰ সন্তান দুটিও ইয়াতে থাকে। আৰু মোৰ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। সকলোলৈ ধন্যবাদ জনাইছোঁ।